ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এইকেইটা মাহত বিশেষকৈ অত্যন্ত শুভ হ'বলৈ গৈছে কিছুমান দিশত আৰু কিছুমান ক্ষেত্ৰত আপোনালোকে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব এই ৰাশিফলৰ ভিডিঅ'টো হৈছে চন্দ্ৰমা গতিৰ ধাৰিত ৰাশিফল বন্ধুসকল কন্যা ৰাশিৰ লোকসকলৰ স্বভাৱতে ভদ্ৰ আৰু মৃদুভাষী এই মানুহবোৰ প্ৰকৃত বন্ধু বুলি প্ৰমাণিত হয় আৰু বন্ধুত্ব বজাই ৰাখিবলৈ যিকোনো কাম কৰিবলৈ এওঁলোকে সাজু থাকে যিকোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'লে এওঁলোকে বিশেষকৈ প্ৰথমতে নাৰ্ভাছ হৈ পৰে যদিও তাৰ পিছত নিজকে নিয়ন্ত্ৰণ কৰি পৰিস্থিতিৰ ওপৰত আপোনালোকে নিয়ন্ত্ৰণ লাভ কৰে বুলি কৈছে মানুহে কেতিয়াবা নিজৰ নম্ৰতাক নিজৰ দুৰ্বলতা বুলি গণ্য কৰে অৰ্থাৎ এই ৰাশি জাতক জাতিকাসকলে কেতিয়াবা নিজৰ নম্ৰতাক কিছুমান ক্ষেত্ৰত দুৰ্বলতা অনুভৱ কৰে বুলি কৈছে প্ৰতিটো বিষয় বুজি পোৱাৰ ক্ষমতা এওঁলোকৰ যথেষ্ট আছে এই ৰাশি প্ৰভু হৈছে বুধ জাতিকাসকলৰ লাকি ৰং হৈছে সেউজীয়া ৰাশি অনুকূল অনুসৰি বুধবাৰ শুক্ৰবাৰ আৰু শনিবাৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এইকেইটা মাহত বিশেষকৈ এইবাৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলে কষ্টৰ ভিত্তিত বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিব সপ্তম স্থানত থকা ৰাহুৱে আপোনালোকৰ ব্যৱসায়ত উত্থান পতনৰ সৃষ্টি কৰিছে গতিকে এই সময়ছোৱাত কোনো নতুন ব্যৱসায় আৰম্ভ নকৰিব বুলি কৈছে অষ্টম আপোনালোকৰ বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপোনালোকৰ কৰ্মক্ষেত্ৰত গোপন শত্ৰুৰ দ্বাৰা কিছুমান ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকৰ কৈছে যে আগষ্ট মাহৰ পৰা বিশেষকৈ এই সময়খিনিত আপোনালোকৰ পৰিস্থিতি স্বাভাৱিক হৈ পৰিব নতুন উৎসাহেৰে আপোনালোকৰ কৰ্ম ব্যৱসায়ক ভালদৰে গতি দিব পাৰিব এই সময়খিনিত শনিদেৱৰ ট্ৰেনজিট হ'ব বুলি কৈছে আৰু এই সময়খিনি আপোনালোকৰ প্ৰতিযোগিতাত বিজয়ী হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ এই সময়খিনিত চতুৰ্থ আৰু দ্বিতীয় স্থানত বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব পৰিয়ালৰ পৰা সহায় লাভ কৰিব সপ্তম স্থানত ৰাহুৱে আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্য আৰু তেওঁলোকৰ সৈতে সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে বা আপুনিও কিবা কামৰ বাবে ঘৰৰ পৰা আঁতৰত যাব লগা হ'ব পাৰে এই সময়খিনিত আপোনালোকৰ সন্তানৰ শিক্ষা বা স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক বুলি কৈছে বন্ধুসকল এই সময়খিনিত এটা ভাল শুভ লক্ষণ দেখা পোৱা গৈছে আপোনালোকৰ সন্তানে সৌভাগ্যৱান হ'ব আৰু শিক্ষাত ভাল ফলাফল দেখুৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে নৱবিবাহিত লোকৰ জীৱনলৈ বিশেষকৈ নতুন আপোনালোকৰ সন্তান বা আপোনালোকৰ তেনেকুৱা ধৰণৰ এটা ভাল আপোনাৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰে বুলি কৈছে এইকেইটা মাহত অত্যন্ত শুভ হ'বলৈ গৈছে কিন্তু খং যিমান পাৰে নিয়ন্ত্ৰণ কৰিব লাগিব অষ্টম ঘৰত বৃহস্পতি আৰু আৰোহিত আপোনালোকৰ ৰাহুৰ দৰ্শনৰ বাবে বন্ধুসকল এই সময়খিনিত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত উত্থান পতন হ'ব পাৰে যদি আপোনালোকৰ ইতিমধ্যে কোনো ৰোগ আছে তেন্তে সাৱধানতাৰ প্ৰয়োজন আপোনালোকৰ বেছি হ'ব বুলি কৈছে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ ফাললৈ বিশেষকৈ আপোনালোকৰ ৰাশিৰ ওপৰত বৃহস্পতিৰ পঞ্চম দিশৰ প্ৰভাৱৰ বাবে আপোনালোকৰ স্বাস্থ্য উন্নতি ঘটিব মানসিক অৱস্থা ভাল হ'ব যদি আপোনালোকৰ কিছু টেনশ্যন আছিল ঘৰুৱা কিছুমান সমস্যা আছিল কৰ্মৰ ক্ষেত্ৰত সমস্যা আছিল সেই সমস্যাখিনি সমাধান হ'ব বুলি কৈছে উন্নতি দেখিবলৈ পাব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ বিশেষকৈ ৰাশিত কেতুৰ প্ৰভাৱৰ বাবে ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে যাৰ ফলত আপুনি মানসিকভাৱে সন্তুষ্ট হ'ব আৰু শাৰীৰিকভাৱে আপোনালোকে সুস্থ অনুভৱ কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে যিমান পাৰে আপোনালোকৰ ঘৰুৱা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক এই 3 মাহত ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব মহাদেৱৰ ওপৰত বিশ্বাস ৰাখিব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই সময়খিনিত আপুনি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগতে পৰিয়ালৰ আস্থাও লাভ কৰিব বন্ধুসকল নৱম স্থানত থকা বৃহস্পতিৰ আৰ্থিক অগ্ৰগতিৰ বাবে ভাল হ'ব বৃহস্পতি অনুকূল ট্ৰেনজিটৰ বাবে আপোনালোকৰ আৰ্থিক আয় বৃদ্ধি পাব আৰু এই সময়খিনিত বিদেশৰ পৰা হওক কিছু টকা পোৱাৰ সম্ভাৱনা আছে বাহিৰা টকা পইচা উপাৰ্জনৰ বৃদ্ধি পাব আপোনালোকৰ উপাৰ্জনৰ উৎসৱবোৰ এই বছৰৰ এইকেইটা মাহত বিশেষকৈ কিছুমান নতুন উপায়েৰে আপোনালোকে কৰিব পাৰিব এই বছৰৰ বিশেষকৈ এইকেইটা মাহত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে শুভ সময় আপোনালোকে এই সময়খিনিত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে যদি আপুনি বহিৰাজ্যলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেন্তে এই সময়খিনি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে অত্যন্ত শুভ সময় বুলি কৈছে আপোনালোকৰ ৰাশিৰ ওপৰত বন্ধুসকল কেতুৰ প্ৰভাৱ পঞ্চম স্থানত ইয়াৰ দিশৰ বাবে এই সময়খিনিত যদি আপোনালোকৰ আধ্যাত্মিক শিক্ষাৰ বাবে চেষ্টা কৰি আছে তেন্তে এই বছৰত আপুনি সফলতা লাভ কৰিব এই বছৰত বৃহস্পতিবাৰে উপবাস কৰক বুলি কৈছে আৰু বৃহস্পতিবাৰে হালধীয়া ৰঙৰ বস্তু বা আপোনালোকে গাম আটাৰ লাৰু আপোনালোকে দান কৰক ভাল প্ৰতিফলন দেখিব শনিবাৰে আপোনালোকে এই সময়খিনিত কলা কুকুৰ এটাক ৰুটি খুৱাই ৰাহুৰ মন্ত্ৰ আপোনালোকে জপ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব 30 আগষ্টৰ পৰা ৰাহু আৰু কেতুৱে সন্ধিয়াৰ বিশেষকৈ 4:37 পিছত বিশেষকৈ আপোনালোকৰ ৰাশিৰ ফলৰ আৰোহিত স্থান আপোনালোকৰ প্ৰৱেশ কৰিব যি আপোনালোকৰ ৰাশিফলৰ সপ্তম স্থানত আপোনাৰ জীৱন সংগীৰ সৈতে আৰু আৰোহী স্থান আপোনালোকৰ দেহ আৰু মুখৰ সৈতে জড়িত এই বছৰৰ এই সময়খিনিত কন্যা ৰাশিৰ জাতক জাতিকাসকলে কেনেদৰে পাৰ হ'ব বুলি কৈছে কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিত কৈছে যে কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই বছৰৰ এই সময়খিনিত যিসকলে কাম কৰি আছে বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত তেওঁলোকৰ বাবে এটা বহুত ভাল সময় বুলি কৈছে
অফিচত বা কৰ্মক্ষেত্ৰত সকলোৰে লগত আপোনালোকৰ সমন্বয় ভাল হৈ থাকিব আপোনাৰ কামত সিনিয়ৰসকল সুখী হ'ব এই সময়খিনিত প্ৰমোচনৰ সুযোগ পাব লগতে কৈছে যে আপোনালোকৰ বৃদ্ধি পাব পাৰে দৰমহা আদি বুজাই আপোনালোকক এই সময়খিনিত আগৰি ধৰিবলৈ নিদিব বুলি কৈছে আপোনাৰ বুদ্ধিমান সিদ্ধান্তই সুখকৰ ফলাফল দিব বুলি কৈছে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব যিয়ে আপোনজনৰ পৰা সমৰ্থন লাভ কৰিব এই সময়খিনিত আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত লাভ পাব যাৰ ফলত আপোনালোকৰ ব্যৱসায় সমৃদ্ধিশালী হ'ব আৰু এই সময়খিনিত ব্যৱসায়ীসকলে এটা ডাঙৰ চুক্তি পাব যিয়ে তেওঁলোকক এক সুখী কৰি তুলিব আৰু বিভিন্ন ক্ষেত্ৰত সাকসেছ বা সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আনহাতে নিয়োজিত লোকসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব এই সময়খিনিত যিয়ে তেওঁলোকৰ পিছলৈ ভাল ফলাফল দিব যিয়ে এটা ভাল পদ বা ভাল উপাৰ্জনৰ সূচনা কৰিব যাৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু তেওঁলোকে নিজৰ সঞ্চয় কৰিব পাৰে যাতে যেটো উপযোগী বুলি প্ৰমাণিত হ'ব ইন ফিউচাৰ বা ভৱিষ্যতত গতিকে ধ্যান ৰাখক বুলি কৈছে 2024 চনৰ এই মাহ কেটাত বিশেষকৈ এই ৰাশিৰ লোকসকলে বিশেষকৈ নিজৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আপোনালোকৰ মাজত চলি থকা পুৰণি মতানৈক্যবোৰ শেষ হৈ যোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ মাজত থকা ভুল বুজাবুজি আঁতৰি যাব আপুনি আপোনালোকৰ জীৱন সংগীৰ সৈতে কোনোবা ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ বাবে যাব পাৰে আপোনালোকৰ কামত আপোনালোকৰ জীৱন সংগীৰ সমৰ্থনে আপোনাক আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব বুলি কৈছে দীৰ্ঘদিন ধৰি বিশেষকৈ আপোনালোকৰ সন্তানৰ সন্দৰ্ভত যদি কিছুমান সমস্যা আছিল সেই সমস্যাখিনি আপোনালোকৰ দূৰ হ'ব বা কিছুমান যদি মনৰ এটা আশা আছিল সেই আশাখিনি পূৰণ হোৱাৰ দিশত আগবাঢ়িব বুলি কৈছে এই বছৰত প্ৰেমিকসকলে বিশেষকৈ প্ৰেম জীৱনত আপোনালোকৰ বিয়া হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই 3 মাহত যদি আপুনি আপোনালোকৰ ইগোক একাষৰীয়া কৰি ৰাখে তেন্তে বৈবাহিক সম্পৰ্ক আৰু বেছি ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব কিন্তু কামৰ উচ্চ চাপৰ বাবে এই বছৰৰ এই সময়খিনিত আপুনি অলপ বিভ্ৰান্তি অনুভৱ কৰিব কামৰ লগতে জিৰণিৰ যত্ন লওক বুলি কৈছে এই বছৰৰ এই সময়খিনিত যদি আপুনি আপোনালোকৰ ব্যক্তিগত আৰু ব্যৱসায়িক জীৱনৰ মাজত সমন্বয় বজাই ৰাখে তেন্তে ভাল হ'ব স্বাস্থ্যৰ সম্পৰ্কে কিছুমান সৰু সৰু সমস্যা থাকিব পাৰে গতিকে কৰ্মৰ ক্ষেত্ৰত বাহিৰা খাদ্যপাতিবোৰ বেছিকৈ আপোনালোকে নাখাব বিৰত থাকক আৰু এই সময়খিনিত অলাখতা বা অনিন্দাৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে শিক্ষাৰ এই সময়খিনিত এই ৰাশিৰ লোকসকলে শিক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে বছৰৰ এই সময়খিনিত বিশেষকৈ পঢ়া-শুনাৰ সন্দৰ্ভত কঠোৰ পৰিশ্ৰম কৰিব লাগিব সফটৱেৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীসকলে কিছু সময়লৈ কঠোৰ পৰিশ্ৰম কৰি আকাংক্ষিত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আৰু সময়মতে সকলো ঠিক হৈ যাব ছাত্ৰ-ছাত্ৰীসকলে এই সময়খিনিত পঢ়াৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৰে কঠোৰ পৰিশ্ৰম কৰিব লাগে বুলি কৈছে এই সময়খিনিত যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ সুযোগ পাব ভাল ফলাফল পাবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব আপুনি ভাল শিক্ষা লাভ কৰিব পাৰে বুলি কৈছে এই সময়খিনি সামগ্ৰিকভাৱে বিশেষকৈ এই বছৰটোত কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট সফলতা কঢ়িয়াই লৈছে এই সময়খিনিত কিছু আপোনালোকৰ আৰ্থিক অৱস্থা স্বাভাৱিক হ'বলৈ গৈ আছে বৈবাহিক জীৱনত জীৱন সংগীৰ পৰা সমৰ্থন পাব প্ৰথমতে কৈছিলোঁ আৰু সন্তানৰ পৰা সুখ পাব এই সময়খিনিত আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে আৰু একে সময়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰটো উন্নত কৰাৰ বাবে নিজৰ জীৱনটো আগবঢ়াই নিয়াৰ বাবে বহুতো উৎকৃষ্ট সুযোগ লাভ কৰিব গতিকে এই সুযোগখিনি হেৰুৱাব নালাগে বুলি কৈছে গতিকে এই ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিলে নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব